বাংলাদেশত হিন্দু নিৰ্যাতনৰ প্ৰতিবাদত হোজাই শ্ৰীমন্ত শংকৰদেৱ নগৰত কংগ্ৰেছৰ প্ৰতিবাদী সমদল। বাংলাদেশত হিন্দু নিৰ্যাতনৰ প্ৰতিবাদত বাংলাদেশৰ লগতে ৰাজ্যত চলিছে তীব্ৰ প্ৰতিবাদ। বাংলাদেশৰ হিন্দুৰ ওপৰত হোৱা নিৰ্যাতনৰ প্ৰতিবাদ জনাই শীঘ্ৰেই এই সন্দৰ্ভত ভাৰত চৰকাৰে কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে। লগতে মোহাম্মদ ইউনিছৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই প্ৰতিবাদত অংশগ্ৰহণকাৰীসকলে। আজি নহয় আমাৰ এইটো আগৰ পৰা চলি আছে, যোৱা কালিও হৈছে অসমৰ বিভিন্ন জিলাত অসম প্ৰদেশ কংগ্ৰেছো কৰিছে, আমি জিলা কংগ্ৰেছো কৰি আছোঁ। আজি হোজাই জিলাত আমি ডিচি কাৰ্যালয়ৰ সন্মুখত আমি প্ৰতিবাদ সাব্যস্ত কৰি আছোঁ। আমাৰ পাৰ্শ্বৱৰ্তী ৰাষ্ট্ৰ বাংলাদেশত বিশেষকৈ হিন্দু নাগৰিকৰ ওপৰত যি অকথ্য নিৰ্যাতন বৰ্তমান ইউনিট চৰকাৰে চলাই আছে আৰু মৌলবাদী সংগঠনে চলাই আছে, তাৰ বিৰুদ্ধে আমি আজি হোজাই জিলা কংগ্ৰেছ আৰু বিভিন্ন ভাতৃ সংগঠনে একেলগত আমি ডিচি কাৰ্যালয়ৰ সন্মুখত আমি প্ৰতিবাদ সাব্যস্ত কৰি আছোঁ। কেন্দ্ৰীয় চৰকাৰ মুখতে সদায় হিন্দুৰ কথা কৈ নিৰ্বাচনৰ সময়ত ভোট লয়। আপোনালোকে দেখি আছে আমাৰ আৰু এটা হিন্দু সম্প্ৰদায় হৈছে মৈথি সম্প্ৰদায়। মণিপুৰত আজি এবছৰ হৈ গ'ল যি কণ্টিনিউ সাধাৰণ ৰাইজৰ ওপৰত অকথ্য নিৰ্যাতন চলি আছে। এটা বছৰ পাৰ হৈ গ'ল, মোদী চাহাবে তাতে কিন্তু আহিব নোৱাৰিলে। আজি আমাৰ পাৰ্শ্বৱৰ্তী ৰাষ্ট্ৰ বাংলাদেশত হিন্দু নাগৰিকৰ ওপৰত মঠ মন্দিৰৰ ওপৰত যি নিৰ্যাতন চলি আছে, কেন্দ্ৰ যেতিয়া হিন্দুৰ কথা কয়, আমি হিন্দু নাগৰিক হিচাপে আমি সেকুলাৰিজম হিচাপে আমি মোদী চৰকাৰক আমি অনুৰোধ কৰি আছোঁ, আমি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক অনুৰোধ কৰি আছোঁ, অনতি পলমে আপোনালোকে ব্যৱস্থা কৰে। আপোনালোকৰ মনত আছে নিশ্চয় 1971 চনৰ আগৰ পৰা ইন্দিৰা গান্ধীয়ে যিভাৱে ব্যৱস্থা কৰি পশ্চিম পাকিস্তানৰ পৰা বাংলাদেশক বিভক্ত কৰাৰ সহায় কৰিছিলে আৰু অগ্ৰণী ভূমিকা লৈছিলে। আমিও কংগ্ৰেছ দলৰ পৰা আজি আমি দাবী জনাইছোঁ বৰ্তমান কেন্দ্ৰীয় চৰকাৰে যাতে তাৰ ব্যৱস্থা কৰে আৰু সাধাৰণ ৰাইজে অকলে হিন্দু নহয় বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে যাতে শান্তিপূৰ্ণভাৱে দেশত বসবাস কৰিব পাৰে আৰু গোটেই পৃথিৱীতে বসবাস কৰিব পাৰে। সেইটো কাৰণে আৰু আজি আমি হোজাই জিলা কংগ্ৰেছৰ ফালৰ পৰা আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ নগৰ আমাৰ ডিচি কাৰ্যালয়ৰ সন্মুখত। এক্সত আমাৰ আৰু বৃহৎ কাৰ্যসূচী যদি কেন্দ্ৰীয় চৰকাৰে আৰু ৰাজ্য চৰকাৰে এইটো বিহিত ব্যৱস্থা নকৰে, আমি অহা দিনত আৰু আমাৰ এই তীব্ৰতৰ আমাৰ কাৰ্যক্ৰম আমি গ্ৰহণ কৰিম। ইয়াত উপস্থিত আছিল হোজাই জিলাৰ কংগ্ৰেছৰ সভাপতি বিশ্বজিৎ ৰয় চৌধুৰী আৰু দলীয় নেতাকৰ্মীসকল। হোজাইৰ পৰা হেমন্ত শৰ্মাৰ ৰিপৰ্ট, অপৰপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।